हेलो बंधु बान्धवीসকল আজি তোমালোকৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি তোমালোকৰ আগত ডিসকাস কৰিবলৈ লৈছো বিএ সেকেন্ড সেমিষ্টাৰৰ সাবজেক্ট পলিটিক্যাল সায়েন্সৰ ইউনিট 3 ৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নটো আলোচনা কৰিম। তোমালোকৰ আগত মোৰ এটা অনুৰোধ ৰল ভিডিঅ'টো লাইক কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা। তাহা আজিৰ মূল ভিডিঅ'টো আৰম্ভ কৰো। নম্বৰ 1 ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ক্ষমতা আৰু কাৰ্যবলী বিষয় লিখা। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আৰু কাৰ্যবলীৰ বিষয়ে আলোচনা কৰিবলৈ কৈছে। এই কোৱেশ্চনটো তোমালোকৰ এক্সামৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। এইটো চাবা, তোমালোকৰ এই কোৱেশ্চনটো হ'ব তোমালোকৰ 10 মাৰ্কৰ। তো ইয়াৰ এনসাৰখিনি তোমালোকে ভালদৰে চাই লোৱা, যিহেতু তোমালোকৰ স্ক্ৰীনত দিয়া আছে। তো এনসাৰখিনি তোমালোকে ভালদৰে চাই লোৱা। তো আৰু আছে তোমালোকৰ ইয়াৰ এনসাৰ। তো ৰাষ্ট্ৰপতিয়ে প্ৰয়োগ কৰা ক্ষমতা আৰু কাৰ্যসমূহ তলত আলোচনা কৰা হ'ল। তো তোমালোকৰ হি পৃষ্ঠাত আছে আৰু ইয়াৰ এনসাৰ। তো সম্পূৰ্ণ এনসাৰখিনি তোমালোকে চাই লোৱা। ইয়া আছিল তোমালোকৰ ভাৰতীয় ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যবলীৰ বিষয় লিখিবলৈ কৈছে। যেহেতু তোমালোকৰ যেটো কোৱেশ্চন আছে তে আছিল কোৱা যে আইন প্ৰণয়নৰ ক্ষমতা কি দিয়া আছে। তো তোমালোকে সম্পূৰ্ণখিনি তোমালোকে ভালদৰে চাই ল'বা আৰু মডেল পেজ নম্বৰ 69 দিয়া আছে কোৱেশ্চন আৰু এনসাৰ। তো আৰু আছে তোমালোকৰ অপশ্যন খ দিয়া আছে তোমালোকৰ প্ৰশাসনীয় ক্ষমতা কেনেকৈ কৰা হয়। তো এইটো দিয়া আছে তোমালোকৰ, এইটো চাই লোৱা। আৰু আছে তোমালোকৰ ঘ যে বিত্তীয় ক্ষমতা কেনেকৈ কৰে ৰাষ্ট্ৰপতিয়ে। তো এইটো ইয়াত দিয়া আছে, তো এইটো চাই ল'বা। আৰু ঘ দিয়া আছে কূটনৈতিক ক্ষমতা কেনেকৈ হয়, এইটো চাই ল'বা। আৰু আছে তোমালোকৰ তো নেক্সটখিনি তোমালোকে চাই লোৱা। ইয়া আছিল তোমালোকৰ নেক্সট এনসাৰখিনি। নম্বৰ হ'ল যে সামৰিক ক্ষমতা আৰু বিচাৰ সম্পৰ্কীয় ক্ষমতা আৰু জৰুৰীকালীন ক্ষমতা ৰাষ্ট্ৰপতিৰ। এইকেইটা আছিল তোমালোকৰ ক্ষমতা আৰু কাৰ্যবলী। তো এইবিলাক তোমালোকে ভালদৰে চাই ল'বা। আৰু আছে তোমালোকৰ নেক্সট কোৱেশ্চন। তো চোৱা, তাহা নেক্সট কোৱেশ্চন লৈ যাওঁ। ই আছিল তোমালোকৰ নেক্সট কোৱেশ্চন, যে কোৱেশ্চন নম্বৰ 3 আৰু পেজ নম্বৰ 71 দিয়া আছে। অত্যন্ত গুৰুত্বপূৰ্ণ কোৱেশ্চনটো এইটো ভালদৰে চাবা, যে ভাৰতীয় প্ৰধানমন্ত্ৰীক কেনেকৈ নিযুক্তি দিয়া হয় আৰু তেওঁৰ ক্ষমতা আৰু কাৰ্যবলীৰ সম্পৰ্কে আলোচনা কৰা। ভাৰতৰ প্ৰধানমন্ত্ৰীক কেনেকৈ নিযুক্তি দিয়া হয় আৰু প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যবলী সম্পৰ্কে আলোচনা কৰিবলৈ কৈছে। তো এই কোৱেশ্চনটো যেহেতু তোমালোকৰ ফাইনেল এক্সাম 2022 আহিছিল, অত্যন্ত গুৰুত্বপূৰ্ণ এই কোৱেশ্চনটো। এইটো ভালদৰে চাবা, এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়, যিহেতু ফাইনেল এক্সাম 2022 আহিছিল আৰু 23 অহা নাই আৰু 24 আহিবলৈ বহুত চান্স আছে। তো এইটো চাবা। তো এইটো চাই লোৱা, এনসাৰখিনি তোমালোকে ভালদৰে দেখুৱাই দিয়া হৈছে। তো কাৰ্যকাল, প্ৰধানমন্ত্ৰীৰ কাৰ্যকালখিনি তোমালোকে চাই লোৱা আৰু প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যবলী আছে। তো সেই সম্পূৰ্ণ দিয়া আছে। তো সেই পৃষ্ঠালৈ আগবাঢ়ো। ঠিক আছিল তোমালোকৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যবলী। তো প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যবলী কি দিয়া আছে, তো সম্পূৰ্ণ তোমালোকে চাই থকা আৰু ভিডিঅ'টো ভালদৰে চোৱা। তো প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যবলী। তো 1 দিয়া আছে তোমালোকৰ মন্ত্ৰী পৰিষদ গঠন কেনেকৈ হয় আৰু দপ্তৰৰ বিতৰণ আৰু তাৰপৰা মন্ত্ৰী সভাৰ সভাপতি। আৰু আছে তোমালোকৰ মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ হাল সলনি। আৰু আছে তোমালোকৰ শাসন ব্যৱস্থাৰ পৰিচালক। তো আৰু আছে তোমালোকে, তো নেক্সটখিনি তোমালোকে চোৱা। ঠিক আছে, তোমালোকৰ নেক্সট এনসাৰ যে সংখ্যাগৰিষ্ঠিত দলৰ নেতা। আৰু আছে তোমালোকৰ লোকসভাৰ নেতা, তাৰপৰা নিয়োগ ক্ষমতা, তাৰপৰা কোৱেশ্চন নম্বৰ 3 অপশ্যন নম্বৰ 9 যে জাতিৰ নেতা আৰু বৈদেশিক সম্পৰ্ক। ইয়াত আছে তোমালোকৰ সম্পূৰ্ণ এনসাৰ কোৱেশ্চন নম্বৰ 3। তো সম্পূৰ্ণ এনসাৰখিনি তোমালোকক দেখুৱালোঁ। তো এইটো কোৱেশ্চনটো তোমালোকৰ ভালদৰে পঢ়িবা, এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এইবিলাক কোৱেশ্চন তোমালোকৰ 10 মাৰ্কৰ আহিব পাৰে। এই কোৱেশ্চনবিলাক তোমালোকৰ 10 মাৰ্কৰ হয়। আৰু আছে তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন নম্বৰ 5 কেন্দ্ৰীয় মন্ত্ৰীসভা গঠন ক্ষমতা আৰু কাৰ্যবলী বৰ্ণনা কৰা। এই কোৱেশ্চনটো অতি গুৰুত্বপূৰ্ণ হয়। এই কোৱেশ্চনটো তো তোমালোকৰ এক্সামৰ কাৰণে অতি ইম্পৰ্টেণ্ট হয়। কোৱেশ্চনটো যে কোৱেশ্চন নম্বৰ 5 পেজ নম্বৰ 75 দিয়া আছে। তো মন্ত্ৰীসভাৰ গঠন ক্ষমতা আৰু কাৰ্যবলী বৰ্ণনা কৰিবলৈ কৈছে। তো মন্ত্ৰীসভাৰ গঠন ইয়াত দিয়া আছে আৰু সেই পৃষ্ঠাত আছে তোমালোকৰ ক্ষমতা আৰু কাৰ্যবলী। তো ক্ষমতা আৰু কাৰ্যবলী তোমালোকে চাই লোৱা। তো নেক্সটখিনি তোমালোকে ভালদৰে চাই লোৱা। ই আছিল তোমালোকৰ নেক্সট এনসাৰখিনি। তো নেক্সট এনসাৰত কি দিয়া আছে তোমালোকৰ যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ক্ষমতা আৰু কাৰ্যবলীসমূহৰ তলত আলোচনা কৰা হ'ল।
তো ক্ষমতা আৰু কাৰ্যাৱলীসমূহৰ মন্ত্ৰীসভাৰ তলত আলোচনা কৰি দিয়া আছে। তো তোমালোকৰ ভালদৰে স্ক্ৰীনত দিয়া আছোঁ, তো তোমালোকে সম্পূৰ্ণখিনি চাই ল'বা। আৰু তোমালোকৰ যিহেতু 76 পেজত দিয়া আছে, তো তাৰ পৰা চাব পাৰা তোমালোকে, নহ'লে মই ভালদৰে স্ক্ৰীনত দেখুৱাই দি আছোঁ, তো ইয়াৰ পৰা চাব পাৰা। তো তোমালোকৰ কুৱেশ্যন নম্বৰ 5টো অতি ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে, এই কুৱেশ্যনটো চাবা। আৰু আছে তোমালোকৰ কুৱেশ্যন, তো নেক্সট কুৱেশ্যনটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 7, তো এই কুৱেশ্যনটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। এই কুৱেশ্যনটো অতি ইম্পৰ্টেণ্ট হয় যে ৰাজ্যসভা গঠন, ক্ষমতা আৰু কাৰ্যাৱলী বৰ্ণনা কৰা। এই কুৱেশ্যনটো তোমালোকৰ এক্সামৰ কাৰণে চাব পাৰা যে ৰাজ্যসভা কেনেকৈ গঠন কৰা হৈছিল আৰু ইয়াৰ ক্ষমতা আৰু কাৰ্যাৱলী কেনেকুৱা, তো বৰ্ণনা কৰিবলৈ কৈছে। তো তোমালোকে ভালদৰে দেখুৱাই দিয়া হৈছে, তো তোমালোকে চাই লোৱা যে ৰাজ্যসভা গঠন, ই আছিল তোমালোকৰ ৰাজ্যসভা গঠন। তাৰ বাদে আছে তোমালোকৰ ৰাজ্যসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী, নেক্সটত দিয়া আছে নেক্সট পেজত। তো নেক্সটখিনি তোমালোকে চাই লোৱা। তো নেক্সটখিনি তোমালোকক দেখাই দি আছোঁ। এই তোমালোকৰ নেক্সটখিনি যে ৰাজ্যসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী, তো ৰাজ্যসভাৰ আইন প্ৰণয়ন, প্ৰশাসনিক ভিত্তি সম্পৰ্কীয় আৰু সংবিধান সংশোধনৰ ক্ষমতা। তো ৰাজ্যসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী ইয়াত দিয়া আছে ভালদৰে। তো 1ত দিয়া আছে আইন প্ৰণয়ন ক্ষমতা, আইন প্ৰণয়ন ক্ষমতা কেনেকুৱা, তো এইটো চাই লোৱা। আৰু আছে তোমালোকৰ 2 নম্বৰলৈ আগবাঢ়ো। এই আছে তোমালোকৰ 2 যে প্ৰশাসনিক ক্ষমতা, আৰু আছে তোমালোকৰ যে বিত্তীয় ক্ষমতা, আৰু আন এটা হ'ল যে তোমালোকৰ যে 4 দিয়া আছে সাংবিধানিক ক্ষমতা, সাংবিধানিক ক্ষমতা, আৰু এটা আছে, তো সেইটো ভালদৰে চাই লোৱা। আৰু আছে তোমালোকৰ শেষৰ হ'ল 5 সানমিহিলি ক্ষমতা। তো সানমিহিলি ক্ষমতা কি দিয়া আছে, তো এইটো ভালদৰে চাই ল'বা। পেজ নম্বৰ 82 দিয়া আছে। আৰু আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 8, এই কুৱেশ্যনটো তোমালোকে চাব পাৰা এক্সামৰ কাৰণে। কুৱেশ্যনটো তোমালোকৰ যিহেতু কোনোবা এক্সামত অহা নাই, এই এক্সামত আহিবলৈ বহুত চান্স আছে ফাইনেল এক্সামত 2024-ৰ। লোকসভাৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী লিখা। লোকসভাৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী, আৰু ইয়াৰ আগত পঢ়িলা তোমালোকে ৰাজ্যসভাৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী, আৰু ইয়াৰ পিছত দিছে যে লোকসভা গঠন আৰু কাৰ্যাৱলী। তো লোকসভাৰ গঠন ই আছিল, তো তাৰপিছত পাবা যে তোমালোকে যে ক্ষমতা আৰু কাৰ্যাৱলী লোকসভাৰ। তো লোকসভাৰ ক্ষমতা আৰু কাৰ্যাৱলীলৈ যাওঁ। এয়া আছে তোমাৰ লোকসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী, পেজ নম্বৰ 83 দিয়া আছে। তো এইটো ভালদৰে চাই লোৱা, যিহেতু স্ক্ৰীনত দেখুৱাই দিয়া হৈছে, তো তোমালোকে চাব পাৰা। আৰু আছে তোমালোকে তো সম্পূৰ্ণ এনচাৰখিনি, এই আছিল তোমালোকৰ সম্পূৰ্ণ এনচাৰ কুৱেশ্যন নম্বৰ 7-ৰ। তো সম্পূৰ্ণ এনচাৰখিনি তোমালোকে চাই লোৱা যে লোকসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী, ক্ষমতা আৰু কাৰ্যাৱলী ইয়াত দিয়া আছে, তো তোমালোকে চাই লোৱা। আৰু আছে তোমালোকৰ নেক্সট কুৱেশ্যন, তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। যে তোমালোকৰ আন এটা কুৱেশ্যন যে কুৱেশ্যন নম্বৰ 9, ভাৰতীয় সংসদৰ 2 সদন ৰাজ্যসভা আৰু লোকসভাৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্য বিষয়ে লিখা। এই কুৱেশ্যনটো তোমালোকৰ ছেশ্যনেল এক্সামত আহিছিল, অত্যন্ত গুৰুত্বপূৰ্ণ কুৱেশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 9। তো মাৰ্ক কৰি লোৱা, এক্সামত এইটো এক্সামৰ কাৰণতে 100% কমন এই কুৱেশ্যনটো, যে ভাৰতীয় সংসদৰ 2 সদন আছে যে ৰাজ্যসভা আৰু লোকসভা, তো ইয়াৰ মাজৰ সম্পৰ্ক আৰু মাজৰ পাৰ্থক্য লিখিবলৈ কৈছে। এই কুৱেশ্যনটো অতি ইম্পৰ্টেণ্ট হয়। তো ইয়াৰ এনচাৰখিনি তোমালোকে চাই লোৱা যে কেনেকুৱা আছিল যে ৰাজ্যসভা আৰু লোকসভাৰ মাজৰ সম্পৰ্ক। তো ইয়ে আছে তোমালোকৰ সম্পৰ্কখিনি, আৰু নেক্সট পাবা যে তোমালোকৰ যে পাৰ্থক্য। তো পাৰ্থক্যখিনি তোমালোকে যাওঁ যে তোমালোকৰ পাৰ্থক্যখিনি তোমালোকক ভালদৰে দেখুৱাওঁ। এয়া আছিল তোমালোকৰ ৰাজ্যসভা আৰু লোকসভাৰ মাজৰ পাৰ্থক্য। তো ৰাজ্যসভা আৰু লোকসভাৰ মাজৰ পাৰ্থক্য, তো এইটো চাবা, এক্সাম কাৰণে অতি ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। তোমালোকৰ এইবিলাক কুৱেশ্যন 10 মাৰ্কৰ আহিব, তোমালোকৰ 10 মাৰ্কৰ পৰি যাবা। কুৱেশ্যনটো তোমালোকৰ 10 মাৰ্কৰ হয়। আৰু আছে তোমালোকৰ এটা কুৱেশ্যন, নেক্সট কুৱেশ্যনটো তোমালোকে ভালদৰে চাই লোৱা। শেষৰ কুৱেশ্যনটো হ'ল যে 14 নম্বৰ যে ভাৰতীয় ন্যায়পালিকাৰ বৈশিষ্ট্যসমূহ লিখা। এই কুৱেশ্যনটো তোমালোকৰ ফাইনেল এক্সাম 2022-ত আহিছিল, তো এইবাৰে আহিবলৈ বহুত চান্স আছে। তো এইটো ভালদৰে পঢ়িবা যে ভাৰতৰ ন্যায়পালিকাৰ বৈশিষ্ট্যসমূহ কি কি। তো ভাৰতীয় ন্যায়পালিকাৰ বৈশিষ্ট্য বহুকেইটা আছে, তো তাৰ মধ্যে তোমালোকৰ 10টামান দিয়া আছে। তো 10টা তোমালোকে চাই লোৱা যে
ভাৰতীয় ন্যায়পালিকাৰ বৈশিষ্ট্য। তো ভাৰতীয় ন্যায়পালিকাৰ বৈশিষ্ট্য ওৱানত দিয়া আছে তোমালোকৰ অপশ্যন ওৱানত যে এককেন্দ্ৰিক আৰু উমৈহতীয়া আইন আৰু আছে। তো তোমালোকে আৰু 8টামান দিয়া আছে, তো 8টা চাই লোৱা। ই আছিল তোমালোকৰ 3 যে নিৰপেক্ষতা, প্ৰশাসনীয় আদালত আৰু ব্যয়বহুলতা, ন্যায়পালিকাৰ স্বাধীনতা আৰু লেহেমীয়া বিচাৰ ব্যৱস্থা আৰু আইনৰ সমানতা আৰু আছে তোমালোকৰ 9 যে ন্যায়পালিকা পৃথকীকৰণ আৰু উমৈহতীয়া উচ্চ ন্যায়ালয়। তোমালোকৰ 10টা দিয়া আছে যে ন্যায়পালিকাৰ বৈশিষ্ট্য। তোমালোকৰ এই কুৱেশ্যনটো তোমালোকৰ 10 মাৰ্কৰ হয় যে তোমালোকৰ 10টামান লিখিব লাগিব। তো আজিৰ ভিডিঅ' এইখিনি আছিল। তো সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ।